হে গাইজ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বহুত দিন হ'ল মই ভিডিঅ' দিব পৰাই নাছিলোঁ ইউটিউবত। মানে কি হ'ল, মোৰ এক্সিডেণ্ট এটা হৈ গৈছিলে। আজি মোটামুটি 2 মাহ হ'ব, ডিচেম্বৰ 16 তাৰিখে হৈছিলে। সেইকাৰণে মানে কি বহুতখিনি মানে মোৰ ইনজিঅ'ৰ হৈছিলে আৰু বাইকখনো মানে বহুতখিনি বেয়া হৈছে। আৰু সেইকাৰণে মানে ভিডিঅ' দিব পৰা নাছিলোঁ। আৰু মোৰ মানে এক্সিডেণ্টৰ হোৱাৰ ফলত মানে চাৰ্জাৰীও কৰিব লগাৰ পৰিলে। এইটো আঙুলিটো মানে চাৰ্জাৰী কৰিছোঁ আৰু এতিয়া মানে অলপমান ভাল পাইছোঁ আৰু সেইকাৰণে ভিডিঅ'টো মানে দিম বুলি ভাবিলোঁ আৰু আজি। আৰু সেইখিনিয়ে এতিয়া মানে কি হ'ল, এনেকৈ মানে বহুত দিন গুচি গ'ল আৰু ভিডিঅ' চিডিঅ' কৰিব পৰাই নাছিলোঁ। আৰু এনেকৈ আছিলোঁ আৰু ৰেষ্টতে আছিলোঁ। আৰু এই এক্সৰেখনো লৈ আহিলোঁ আপোনালোকক দেখাম বুলি মানে আৰু এই 2টা আঙুলি বান্ধি থোৱা আছে এতিয়া। কিন্তু যেতিয়া মানে আৰম্ভিক মানে এই প্ৰথম অৱস্থাত মানে আৰু মোটামুটি 1.5 মাহমান মানে সম্পূৰ্ণ হাতখনে বান্ধি থৈ দিছিলোঁ কিন্তু এতিয়া অলপ ভাল হৈছে আৰু সেইকাৰণে মানে অকল 2টা আঙুলি বান্ধি থৈ দিছোঁ। আৰু এক্সৰেখন একবাৰ দেখাম বুলি ভাবিলোঁ, আপোনালোকে চাই লওক। এতিয়া এইখনেই হ'ল মানে এক্সৰেখন। আপোনালোকে হয়তো দেখিছেই চাগে, এই ৰিং ফিংগাৰটোৰ মানে ওপৰখিনি সম্পূৰ্ণ ভাঙি গৈছে। আৰু মই অলপমান আপোনালোকক জুম কৰি দেখাওঁ। এইখিনিয়ে মানে হাড়ডাল সম্পূৰ্ণ ভাঙি গৈছে। আৰু এইখন এক্সৰে মানে এই চাৰ্জাৰীৰ পিছৰ এক্সৰে। বাকী এনেকৈ আৰু নেচাৰেলি গ্ৰ' হ'ব আৰু হাড়ডাল। বাকী এইখিনিয়ে আৰু গাইজ আপোনালোকে হয়তো এক্সৰেখন দেখিলেই চাগে, তাত মানে কি সম্পূৰ্ণ হাড়ডাল ভাঙি গৈছে আৰু যিটো ৰিং ফিংগাৰ বুলি কয়, এক্সিডেণ্টতে ভাঙি গৈছে। আৰু এক্সিডেণ্ট হোৱাৰ পিছত মোক ঘৰৰ মানুহে কাষৰে হস্পিটেল এখনত লৈ গ'লে, তাত এক্সৰেখন কৰিলোঁ। আৰু ডাক্তৰে এক্সৰেখন চাই কিনে ক'লে যে আঙুলিটো কাটিব লাগিব ওপৰৰখিনি। কিন্তু তাৰপিছত তাত এইগিলা নকৰি কিনে এই গুৱাহাটীতে থকা সঞ্জীৱনী হস্পিটেলত গ'লোঁ। আৰু তাত ডাক্তৰতে বঢ়িয়াকৈ চাৰ্জাৰীটো কৰিলে। আৰু এতিয়া কি হাড়দিডাল কি তাতে নাই, কিন্তু কি মাংসখিনিতে কি এনেকৈ এই চিলাই কৰি কিনে এনেকৈ দিছে। আৰু হাড়দিডাল কি নেচাৰেলি গ্ৰ' হ'ব দিছে। আৰু হাড়দিডাল আহোঁতে মোটামুটি 6 বছৰমান লাগে বুলি কৈছে। আৰু কি এক্সিডেণ্টটো কেনেকৈ হ'ল, মই সেইদিনাখন বৰহাটৰ পৰা আহি আছিলোঁ। তাৰপিছত শনি মন্দিৰৰ আগত কি ৰিক্সাখন ৰখি আছিলে। আৰু তাৰপিছত ৰিক্সাখনে কি মই কাষ পোৱাৰ অলপমান আগমুহূৰ্ততে ইফালৰ পৰা সেইটো ৰাস্তা লওঁ বুলি সিফালৰ ফালে গ'ল। তাৰপিছত যোৱাৰ ফলত মই হঠাৎ ব্ৰেক মাৰিছিলোঁ, কিন্তু কি বাইকখন নৰখিলে। সেনেকৈ কি মোৰ খুন্দা দিয়া গ'ল। আৰু সেনেকৈ মই যাই একদম চচৰি গ'লোঁ, বাইকখনো চচৰি গ'ল। তাৰপিছত যাই একদম বাগৰি একদম ফুটপাথৰ তলত থাকে যে তাত পৰি গৈছিলোঁ এনেকৈ। আৰু তাৰপিছত কাষৰ মানুহবিলাক আহিলা, মানুহবিলাকে উঠালা এনেকৈ মোক। তাৰপিছত মই আঙুলিটো চালোঁ আৰু মোৰ চোৱাৰ ফলত দেখিলোঁ যে মোৰ আঙুলিটো কি এই কি ভাঙি গৈছে। আৰু হাড়ডাল কি ভাঙি কিনে ওলাই আছিলে হাড়ডাল। আৰু তাৰপিছত সেনেকৈ আৰু ডক্তৰৰ তাতে গ'লোঁ। তাৰপিছত যোৱাৰ ফলত আঙুলিটো কাটিব লাগে বুলি ক'লে। তাৰপিছত আৰু সেইবিলাক একো নুশুনি আৰু এই ভাল এখন নাৰ্ছিং হোমত গ'লোঁ, আৰু সঞ্জীৱনী বুলি হস্পিটেল এখনত গুৱাহাটীতে আছে, সেইখনত গ'লোঁ। তাৰপিছত তাতে ডাক্তৰতে ভালকৈ চাৰ্জাৰীটো কৰিলে। আৰু হাড়দিডাল আহিব বুলি কৈছে, 6 বছৰমান লাগিব। তথাপি আঙুলিটো আগৰ দৰে সুস্থ সবল হৈ উঠিব। আৰু বাকী সেইখিনি আৰু বেলেগ একো নাই। আপোনালোকে হয়তো বাইকখন দেখিলেই চাগে। আৰু বাইকখনৰ অৱস্থা বহুতখিনি বেয়া হৈছে। আগৰ যিটো মাথাটো সেইটো সম্পূৰ্ণ একদম ভাঙি গৈছে। আৰু লেগ গাৰ্ডডালো ভাঙি গৈছে। আৰু হেণ্ডেলবিলাক বেয়া হৈছে। বাইকখনৰ বহুতখিনি ক্ষতি হৈছে। আৰু সেইখন বাৰু আপোনালোকক ভালকৈ এতিয়া দেখাব নোৱাৰিলোঁ, কাৰণ ভিতৰত আছে। আৰু লাইটৰ বৰ্তমান ইমান এটা নাই। আৰু মোৰ বাইকখন কি মই ওলাবও নোৱাৰোঁ আৰু হাতখনৰ কাৰণে। আৰু
এনেকৈ যিখিনি বাৰু সেইখিনিয়ে দেখালোঁ আৰু বাইকখন, কিন্তু বাইকখনৰ অৱস্থা মানে সম্পূৰ্ণ বেয়া আৰু সেইখনো ভাল কৰিব লাগিব। এতিয়া চাওঁ ইঞ্চুৰেঞ্চত যদি পাৰি ইঞ্চুৰেঞ্চত কৰিম, নহ'লে বা নিজৰ পইচা ভৰিও কৰিব লাগিব। বাকী সেইখিনি আৰু আজিৰ ভিডিঅ'টোত বিশেষ একো ক'ব লগা মানে একো নাই। সেইখিনি আৰু যদি এতিয়ালৈকে আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব এটা কৰি দিব মোৰ চেনেলটোত। বাকী আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে, বাই বাই।